হাই হেল্ল' নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ অষ্টম অধ্যয়ন ত্ৰিগোণমিতি পৰিচয় নামৰ চেপ্টাৰৰ পৰা অনুশীলনী 8.1-ৰ কুৱেশ্যন নম্বৰ 9টো কৰিম। অলৰেডি আমি বাকীখিনি কুৱেশ্যন কৰিছোঁ, তোমালোকে চাই ল'বা। কুৱেশ্যন নম্বৰ 9ত কি দিছে চোৱাচোন, যে ত্ৰিভুজ এ বি চিৰ বি কোণটো সমকোণ। তো আমি প্ৰথমে এটা ত্ৰিভুজ বনাই ল'ব লাগিব। এ বি চি বুলি নামকৰণ কৰিম আৰু বিটোক সমকোণ মানে 90 ডিগ্ৰী বনাই দিম। যদি tan a ইকুৱেল 1/√3 তেন্তে তলৰ মানবিলাক উলিওৱা। এটা tan a মান দি আছে 1/√3, তেনেহ'লে তলৰ যিখিনি মান আছে সেই মানখিনি ওলাব দিছে। sin a ইনটু cos c, কোনো চিন দিয়া নাই অৰ্থাৎ পূৰণ হৈ আছে, প্লাছ cos a ইনটু sin c। আৰু যিটো এটা পাৰ্ট দি আছে যে cos a ইনটু cos c মাইনাছ sin a ইনটু sin c, ঠিক আছে, এইখিনি মান দিয়া আছে। এতিয়া তোমালোকে ধ্যান দিয়া, প্ৰথমে এইটো ত্ৰিভুজটো বনাই ল'লে হ'ল এ বি চি, আৰু তাতে বি কোণটো সমকোণী দি ফালে আৰু tan a বুলি ধৰি ফালে 1 আৰু √3 দুটা বাহু মান দিয়া আছে ত্ৰিভুজৰ, আন এটা বাহু আমি পাইথাগোৰাছৰ সহায়ত ওলাই ল'লে হ'ল। তাৰপিছত তুমি এইখিনি মান বহাই দিলে আমি এনচাৰটো পাই যাম। এতিয়া চোৱাচোন, আমি প্ৰথমে ত্ৰিভুজটো বনাই লওঁ আৰু লিখি লওঁ। চ' এটা লিখি লৈছোঁ যে দিয়া আছে এইটো কুৱেশ্যন, যিটো দিয়া আছে ত্ৰিভুজ এ বি চি বি কোণটো হ'ল সমকোণ। আমি ত্ৰিভুজটো বনাই লৈছোঁ আৰু বিটো সমকোণী বুলি দি লৈছোঁ, আৰু ইয়াতে এ আৰু চি দি নামাকৰণ কৰি লৈছোঁ। আৰু tan a অৰ্থাৎ ইয়াৰ পৰা ল'ব লাগিব, অৰ্থাৎ আমি কি ল'ব লাগিব যে ইয়াৰ পৰা থিতা ল'লে tan a 1 আৰু √3, যিটো b বাই b, যিটো pটো হ'ল 1 আৰু bটো হ'ল √3, এইখিনি মান লৈ ল'লোঁ। এতিয়া আমাৰ দেখা পাইছোঁ যে ইয়াতে যিটো এইচৰ মান হ'ব ত্ৰিভুজৰ, সেই বাহুটোৰ মানটো দিয়া নাই, গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে আমি সেই মানটো ওলাব পাৰিম। তো গতিকে কিয় কাৰণে, কাৰণ দুটা বাহু দিয়া আছে, আন এটা বাহু ওলাব লাগে। তো গতিকে পাইথাগোৰাছৰ মতে লিখি পেলাই লিখিছোঁ এ চি স্কুৱেৰ ইকুৱেল এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ, অৰ্থাৎ এইটো হ'ল হাইপ'টেনাছ, যিটো এ চি স্কুৱেৰ, আৰু এ বি যিটো হ'ল বেছ স্কুৱেৰ প্লাছ বি চি যিটো হ'ল পাৰপেণ্ডিকুলাৰ স্কুৱেৰ। এতিয়া আমাৰ মানখিনি পাতি দিলে হ'ল এ চিৰ মানটো আমাৰ দিয়া নাই, গতিকে এইটো এ চিটো এ চিয়ে থাকিব, এইটো দি পেলাই স্কুৱেৰ দিলোঁ। আৰু এ বিৰ মান কিমান দিয়া আছে √3, আচ্ছা স্কুৱেৰ দিলোঁ, প্লাছ বি চি মান কিমান আছে 1, তো 1 দি ফালে স্কুৱেৰ দিলোঁ। এতিয়া এ চিটো এ চিয়ে থাকিল, স্কুৱেৰটো স্কুৱেৰ থাকিল। এতিয়া এই স্কুৱেৰে ৰুটৰ চিনটো কটাকটি যায়, অৰ্থাৎ কিমান থাকিল 3, আৰু ইয়াতে 1ৰ স্কুৱেৰ কৰিলে কিমান থাকিব, 1 থাকিব। তো এ চি স্কুৱেৰটো ইফালে আহিলে কি হ'ব, ৰুটৰ হৈ যাব, 3 আৰু 1 যোগ কৰিলে কিমান হয় 4। আচ্ছা 4ক আমি চুটিহৰণ কৰিলে 2ৰে 2বাৰ যায়, 2ৰে 1বাৰ যায়, অৰ্থাৎ এইফালে কিমান √2 × 2, ইফালে থাকিল কিমান এ চি। আচ্ছা এ চি লিখি পালে এতিয়া ৰুটৰ ভিতৰত যদি কোনো এটা সংখ্যা থাকে, তাৰ যদি আমি জোৰা বনাব পাৰোঁ, তেনেহ'লে তাৰ পৰা এটা ওলাই দিব পাৰোঁ, অৰ্থাৎ পেয়াৰ বনালে। তো 2 আৰু 2 এইটো পেয়াৰ এটা আছে বা জোৰা এটা আছে, এইটো ওলাই দিলোঁ। এতিয়া এ চি মান কিমান পালোঁ, 2 পালোঁ, ঠিক আছে, এতিয়া লিখি দিলোঁ। এইখিনি কেমেৰাত অহা নাই, ঠিক আছে গাইজ। এতিয়া আমি যিখিনি প্ৰথম যিটো পাৰ্টটো দিয়া আছে, সেই পাৰ্টখিনি আকৌ লিখি লওঁ। এই যিখিনি লিখি লৈছিলোঁ সেইখিনি বস্তুখিনি আকৌ এবাৰ লিখি লওঁ, লিখি পেলাই আমি এতিয়া ছল্ভ কৰিম, ঠিক আছে। চোৱা এতিয়া আমি এতিয়া লিখি ল'ম যে 1 নম্বৰ পাৰ্টত কি দিয়া আছিল, sin a আৰু cos c প্লাছ cos a পূৰণ sin c, ঠিক আছে। এতিয়া sin a, সাইনৰ অৰ্থ কি, p/h, যিটো আমাৰ ত্ৰিগোণমিতিৰ ৰেচিঅ'। এইটো বিন্দু দিছে অৰ্থাৎ পূৰণ হৈ আছে cos c, cosৰ অৰ্থ হ'ল b/h, ঠিক আছে। আৰু প্লাছ কৰি পেলাই এতিয়া cos a, এইটো b/h হ'ব, b/h, ঠিক আছে। আৰু ইয়াতে পূৰণ sin c হ'ব p/h, ঠিক আছে, এইটো h দে, অ'কে। এতিয়া আমি মানখিনি পাতি দিলে হ'ল ইয়াৰ পৰা। চোৱাচোন, ইয়াৰ পৰা মই এই মানখিনি ৰাফলি বনাই লওঁ একবাৰ, যে পিৰ মান কি হ'ব, এইচৰ মান কি হ'ব, বিৰ মান কি হ'ব, এইভাৱে মই লিখি লওঁ যাতে তোমালোকৰ বুজোঁতে সুবিধা হয়। ইয়াতে পিটো পাৰপেণ্ডিকুলাৰ কি, ইয়াৰ পৰা ল'লে যিটো বাহু তোমাৰ এই কোণৰ অপজিটত থাকিব, সেইটো হ'ল পাৰপেণ্ডিকুলাৰ, যিটো হ'ল 1, আৰু যিটো কোণটো লাগি আছে সেইটো হ'ল কি √3, সেইটো হ'ল বেজ, আৰু যিটো সকলোতকৈ ডাঙৰ বাহু সেইটো হ'ল 2, এইটো হ'ল হাইপ'টেনাছ। তো এই মানখিনি আমি ইয়াতে পাতি দিম। চ' এতিয়া আমি এতিয়া পিৰ মান কিমান আছে 1, তো 1 পাতি দিলোঁ, আৰু তলত এইচৰ মান কিমান আছে 2, হৈ আছে পূৰণ, এইচৰ মান কি 2, আৰু বিৰ মান কিমান আছে, বিৰ মান আছে কিমান √3, ঠিক আছে, প্লাছ আকৌ ইয়াতে লিখিলোঁ এইচৰ মান কিমান 2, আৰু ওপৰত বিৰ মান কিমান আছে √3, পূৰণ হৈ আছে। এইচৰ মান কিমান 2, পিৰ মান কিমান, পিৰ মান হ'ল 1, যিটো ইয়াতে দিয়া আছে, ঠিক আছে।
এইখিনিতে সলভ কৰি দিলে হৈ যাব আমাৰ। তোমালোকে এতিয়া ধ্যান দিয়া, যদি এনকে পাতা যায় তেনেহ'লে আমাৰ কি হয়, এটা মিষ্টেক হোৱাৰ চান্স আছে, যিটো আমাৰ এতিয়া অলৰেডি মিষ্টেক মই কৰি দিছোঁ। তোমালোকে চোৱা, এতিয়া ইয়াতে যিটো চাইন আৰু কছৰ যিটো মানটো কিন্তু বেলেগ বেলেগ হৈ আছে না। চাইন এ আৰু কছ চি দুটা মান বেলেগ বেলেগকৈ লোৱা হৈছে। ইয়াতে কছ এ আৰু চাইন চি, ঠিক আছে। ইয়াৰ কাৰণে দুটাৰে বেলেগ বেলেগ হ'ব, ঠিক আছে গাইজ। এইখিনিতে কিয় মিষ্টেক হ'ল, এই মিষ্টেক কৰাখিনি মই এতিয়া তোমালোকক বুজাই দিম। কিছুমান ষ্টুডেণ্টে ডাইৰেক্ট এনেকৈ মিষ্টেক কৰে, ঠিক আছে। সেইকাৰণে কৈ আহে যে এক্সামতো মই ধুনীয়াকৈ লিখিছোঁ, কিন্তু এইটো এনচাৰটো কিয় হোৱা নাই। সেই মিষ্টেকখিনি মই তোমালোকক এতিয়া বুজাই দিম। যে চাইন এ মানে এই ত্ৰিভুজটো মই যে তলতো বনাই লওঁ, ঠিক আছে, যাতে তোমালোকক বুজাওঁতে সুবিধা হয়, ঠিক আছে গাইজ। চোৱা, এতিয়া যদি মই এইটো প্ৰথমত মই এৰ পৰা লওঁ, তেনেহ'লে এইটোৰ পৰা অপজিট যিটো হ'ব এইটো হ'ব পি। অৰ্থাৎ এইটো ক্ষেত্ৰৰ কাৰণে পাৰপেণ্ডিকুলাৰ হ'ল 1 আৰু যিটো বেছটো কিমান হ'ব √3, আৰু যিটো হাইপোটেনাছটো হ'ব 2, এইটো, ঠিক আছে। কিন্তু ইয়াত আকৌ চিৰ পৰা ল'ব দিছে ন, ইয়াৰ পৰা ল'ব দিছে, গতিকে ইয়াৰ অপজিট যিটো বাহু হ'ব সেইটো হৈ পাৰপেণ্ডিকুলাৰ হ'ব ইয়াৰ কাৰণে পাৰপেণ্ডিকুলাৰ হ'ল √3, আৰু যিটো বেছটো হ'ব এ বি যিটো 1, আৰু যিটো হাইপোটেনাছ দিছে এইটো হ'ব 2, ঠিক আছে। এই দুটামান এক্সট্ৰাকৈ হ'ব, সেইকাৰণে ইয়াতে মানখিনি বহাওঁতে আমাৰ ভুল হ'ব পাৰে, ঠিক আছে। তাৰ কাৰণে তোমালোকে ধ্যান দিবা। এতিয়া আমাৰ এইখিনি মানটোতো নহয়, তো গতিকে ইয়াতে পি বাই এইচ যিটো চাইন এৰ কাৰণে, অৰ্থাৎ আমি ইয়াৰ পৰা লৈছিলোঁ ন, তো পি বাই এইচ মানে 1/2 হ'ব পূৰণ। এইটো হ'ল বি বাই এইচ, কিন্তু আমি ক'ৰ পৰা লৈছোঁ, কছৰ পৰা, এইটো কছ মানে ইয়াৰ পৰা লৈছোঁ, এই চিৰ পৰা লৈছোঁ, কছ চি ইয়াৰ পৰা লৈছোঁ। এইটো হ'ল বিৰ মান লাগে, আৰু বিৰ মান হ'ল 1 আৰু এইচৰ মান হ'ল 2, তেনেহ'লে হ'ব 1/2 প্লাছ ইয়াতে হ'ল যিটো বি আৰু এইচ যে দিয়া আছে, তো এইটো মানটো ক'ৰ পৰা ল'ব লাগিব, কছ এ। এইটো অৰ্থাৎ আমি ইয়াৰ পৰা ল'ব নোৱাৰোঁ, এইটো চাইনৰ পৰা লৈছোঁ, এইটো এৰ পৰা লৈছোঁ ন, এইটো কছ এৰ মানে কছ এ অৰ্থ কি, বি বাই এইচ। বিৰ মান কিমান আছে √3 আৰু এইচৰ মান হ'ল 2, √3/2, আৰু ইফালে পূৰণ হৈ আছে। ইফালে হ'ল চাইন চি, চাইন কোনটোৰ পৰা চিৰ পৰা ল'ব, চি এংগুল এইটোতে লোৱা নাই নহয়, এইটোৰে লৈছোঁ, এইটো চি এংগুলৰ পৰা চি ল'ব লাগে, চি অৰ্থাৎ ইয়াৰ পৰা এইটো কোনৰ পৰা লৈছোঁ। এতিয়া চাইনৰ অৰ্থ কি হ'ল, যে চাইনৰ অৰ্থ হ'ল পি বাই এইচ, পি মান কিমান আছে ইয়াতে √3 আৰু এইচৰ মান কিমান আছে 2, ঠিক আছে। এই চিষ্টেমত কৰিব লাগিব, ঠিক আছে। তোমালোকে ধ্যান দিবা যে ইয়াতে গোটেইখিনি যিখিনি মানখিনি দিয়া আছে, এ আৰু চি দুটা কোণ বেলেগ বেলেগ দিয়া আছে, ইয়াতো এ আৰু চি দুটা কোণ বেলেগ বেলেগ দিয়া আছে, সেইকাৰণে এনেকুৱা হ'ব, এনেকুৱা কৰিলে তোমাৰ ৰং হ'ব, ঠিক আছে গাইজ। তো এইখিনি এতিয়া পালা, তুমি এইখিনি এতিয়া চল্ভ কৰি দিয়া, এইখিনি ব্ৰেকেট কৰিছোঁ, এইখিনি ৰং হৈছে, ঠিক আছে। তো এই ক্ষেত্ৰতে ষ্টুডেণ্ট কৰি আহে, কিন্তু মিষ্টেক হৈ যায়, ঠিক আছে। এনেকৈ কৰিব লাগিব। এতিয়া তুমি চল্ভ কৰা, এইটো তলে পূৰণ কৰি দিয়া, ওপৰে পূৰণ কৰি দিয়া, 2 × 4 আৰু 1 × 1 প্লাছ 2 × কিমান হ'ব 4, আৰু √3 পূৰণ কৰিলে √3 স্কুৱেৰ হৈ যাব, √3 স্কুৱেৰ হৈ যাব। এতিয়া তুমি কি কৰিবা, 1/4 পালা, প্লাছ লিখিলা, 4 থাকিল, এইটো কাটি দিয়া যাব, √3 কাটি যাব, 3 থাকিল, অ'কে। এতিয়া লৈ লোৱা এলচিয়াম, তলত কি হ'ল 4 কিবা যায় একবাৰ যায়, একে পূৰণ কৰিলে একে থাকিব, +3 দিলোঁ, আৰু এই 4 ভিতৰত কিবা যায় একবাৰ যায়, 1 3 × 3, অৰ্থাৎ কি লিখিব পাৰোঁ 4/4, 1 আৰু 3 প্লাছ কৰিলে কিবা 4 হয়, তো 4 দি কেইবাৰ যায়, একবাৰ যায়, গম পালা। 4 দি 4 কিবা যায়, একবাৰ যায়। তো এইটো তুমি প্ৰথম যিটো মানটো পালোঁ, এইটো পালোঁ 1, ঠিক আছে গাইজ। নেক্সট কুৱেশ্যনটো কৰিম। এতিয়া চোৱা, ছেকেণ্ড পাৰ্টটো লিখি আছোঁ, যিটো কছ এ আৰু কছ চি, চাইন এ আৰু চাইন চি। তো এইটোৰ কাৰণে আমি ইয়াৰ পৰা এটো ল'ম, থিতাটো এ ল'ম, তো গতিকে ইয়াৰ কাৰণে পাৰপেণ্ডিকুলাৰটো ইয়াৰ অপজিটটো হ'ব, আৰু ইয়াৰ কাৰণে যদি আমি থিতাটো যদি আমি চিটো লওঁ, তেনেহ'লে ইয়াৰ পাৰপেণ্ডিকুলাৰটো এইটো হ'ব, ঠিক আছে। তোমালোকে চোৱা, এতিয়া আমি চল্ভ কৰিম যিটো কছ এ, অৰ্থাৎ আমি কছক কি লিখিব পাৰোঁ, যিটো ৰেচিঅ'টো বি বাই এইচ, ঠিক আছে, পূৰণ কছ চি হয়তো বি বাই এইচে হ'ব, দেখিছানে। কুৱেশ্যনটো কিন্তু একে হৈ আছে, কিন্তু অলপ ডিফাৰেঞ্চ আছে। চাইন এ মানে পি বাই এইচ, এইটো চাইন চি, এইটো পি বাই এইচ, যিটো ৰেচিঅ'য়ে হ'ব, কিন্তু তোমাৰ যিটো এংগুলটো বেলেগ বেলেগ দিয়া আছে, গতিকে আমাৰ এইটো এংগুলটো হ'ল তোমাৰ এৰ কাৰণে লোৱা, আৰু এইটো এংগুলটো হ'ল তোমাৰ চিৰ পৰা লোৱা, ঠিক আছে। তো এই এ আৰু চিৰ পৰা যে লৈছোঁ, সেইখিনি পৰা এতিয়া বুজাব লাগিব, তোমালোকে চাই লোৱা। আচ্ছা, এইটো কাৰণ এতিয়া এৰ পৰা লৈছোঁ থিতাটো, সেইকাৰণে আমি ইয়াৰ পৰা ল'ম প্ৰথম কছ এটো। তো ইয়াৰ কাৰণে হ'ব যিটো বেছটো হ'ল √3 আৰু হাইপোটেনাছ হ'ল 2, তেনেহ'লে কি হ'ব √3/2 পূৰণ হৈ আছে। এতিয়া আকৌ এইটো হ'ল কছ চি,
ইয়াৰ পৰা লৈছোঁ চি, ইয়াৰ পৰা কছ চিৰ মান যিটো বেছটো হ'ব, বেছটো কিমান হ'ব 1 আৰু যি হাইপটেনাছ হ'ল 2, তো 1/2 প্লাছ পাৰপেণ্ডিকুলাৰটো কিমান চোৱাচোন, এইটোত যিটো চাইন এ ইয়াৰ পৰা ল'ব লাগিব, তো পাৰপেণ্ডিকুলাৰকৈ হ'ব ইয়াৰ পৰা এইটো হ'ল 1 আৰু ইয়াৰ যিটো হাইপটেনাছ আছে কিমান হ'ল 2, তাহলে 1/2 হ'ল পূৰণ এইটো হাইপটেনাছ কিমান আছে 2। আচ্ছা এইটোৰ পৰা ল'ব লাগিব কাৰণ চি কোনটো ল'ব দিছে, তো চি কোনটো এইটোৰ পৰা ল'ব লাগিব, তো এইটো চি কোন লৈছোঁ, তো ইয়াৰ পৰা যিটো পাৰপেণ্ডিকুলাৰ কিমান হ'ল √3। ঠিক আছে, চোৱাচোন এতিয়া ধ্যান দিয়া, তলে পূৰণ কৰা ওপৰে পূৰণ কৰা, 2 গুণ কিমান হ'ব 4 আৰু 1 পূৰণ √3, √3 থাকিল প্লাছ 2 গুণ কিমান হ'ব 4 আৰু 1 প্লাছ 1 ইনটু √3 কিমান √3 থাকিব, লোৱা লহাগু তলত কিমান হ'ল 4 আৰু এইটো ওপৰত লহাগু ল'লে কিমান হ'ব 3 আৰু 3 যিটো দুটা যোগ কৰি দিলে হ'ল √3 যোগ √3, অৰ্থাৎ এতিয়া √3 আৰু √3 যদি হেৰি কৰা তুমি যোগ কৰি দিয়া, সরি ইয়াতে হেৰি আছে দে চিনটো মোৰ গড়পৰ হৈ গৈছে, ইয়াতে বিয়োগ আছে, বিয়োগ, এইটো বিয়োগ চিন, তো এইটো বুলিলে বিয়োগ চিন হ'ব দে। ঠিক আছে, এইটো বিয়োগ চিন কৰি দিবা, তো এইটো বিয়োগ হৈ যাব। এতিয়া এইটো মাইনাছ এইটো √3 পৰা বিয়োগ কৰিলে √3 কিমান থাকিব 0 আৰু তলত থাকে কিমান 4, তাহলে 4 দি 0 হৰণ কৰিলে কিমান পায় 0 পায়। এইখিনি থেকে এইটো কুৱেশ্যনটো সমাপ্ত হ'ল। ঠিক আছে গাইজ, এতিয়া আমি নেক্সট 10 নম্বৰ কুৱেশ্যনটো কৰিম।